হাজাৰী ঘোষৰ স্ৰষ্টা বাৰেকুৰি বৰগীতৰ স্ৰষ্টা গুৰু মাধৱৰ আজি তিৰুভাৱ নীতি আৰু সেই লৈ পুৱাৰে পৰাই সকলো সত্ৰ নামঘৰত গুৰুজনাৰ যি সৃষ্টি সেই সৃষ্টিৰ আজি গুণানুকীৰ্তন হৈছে। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল উজনি অসমৰ অন্যতম পীঠস্থান ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। গুৰুজনাই জ্বলাই যোৱা অক্ষয় বন্তিয়ে আজিও সমাজত বিলাই আছে আধ্যাত্মিকতাৰ পোহৰ আৰু সেই ঢেকীয়াখোৱা বৰনামঘৰ পুণ্য তীৰ্থত আজি গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই এক অনন্য পৰিৱেশ বিৰাজমান ঘটিছে। পুৱাৰে পৰাই বৰগীতৰ ধ্বনি উঠিছে, খোলতাল দবা শংখৰ ধ্বনি উঠিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ দৰ্শনাৰ্থী, হাজাৰ হাজাৰ ভকত বৈষ্ণৱে আহি এই হৰিনামত অংশ লৈছে আৰু নিজৰে মন প্ৰাণ পুলকিত কৰিছে। মই কিছু নামঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছো। এনেধৰণে আচলতে সকলোৱে আহি গুৰু মাধৱে জ্বলাই যোৱা যি অক্ষয় বন্তি, সেই বন্তিত সেৱা ধৰা পৰিলক্ষিত হৈছে, আশীৰ্বাদ লোৱা পৰিলক্ষিত হৈছে। আমি পোনে পোনে যিহেতু ইতিমধ্যে যোগান আৰম্ভ হৈছে নামঘৰৰ আজি তিৰুভাৱ তিথি উপলক্ষত, আমি যোগানৰ মাজলৈ লৈ যাব বিচাৰিছো।